লাগিছে আৰু মই মন্দিৰ বুলি অহা নাছিলোঁ। এয়া আমাৰ কৰিবস্তি মন্দিৰত, ভগৱতী মন্দিৰত, এয়া মা দুৰ্গা মা মন্দিৰত এয়া আপোনাৰ শতচণ্ডী পাঠ মহা যজ্ঞৰ পূজা পাতিছে। এয়া আপোনালোকক দূৰৰ পৰা মই দেখাইছোঁ। তাৰমানে এয়া চাওক, আপোনালোকে চাব। এয়া সকলোৱে সেৱা ভাগি দূৰৰ পৰাই কৰিব। মই ইমান ওচৰৰ পৰা ল'ব পৰা নাই, আহিছিলোঁ বেলেগ এটা কামত। অহাৰ কাৰণে মই অকণমান শাৰী পিন্ধি অহাৰ কাৰণে সোমাবলৈ মনটো বেয়া লাগিছে। শাৰীখন কালি পিন্ধা শাৰী, সেইকাৰণে আজি আকৌ পিন্ধিবলগীয়াত পৰিলে এটা কামৰ কাৰণে। মনটো মানে বেয়া লাগিছে, সেইটো কাৰণে সোমোৱা নাই। আৰু মায়ো মানে ভগৱতী মায়ো মানে মাফ কৰে যেন নোসোমোৱাৰ বাবে। আপোনালোককে দেখুৱাই দিছোঁ মই দূৰৰ পৰা। আপোনালোকে চাব, দূৰৰ পৰাই সেৱা ভাগি ল'ব। আপোনালোকৰ মনৰ কামনা পূৰ হ'ব। ধন্যবাদ।